মৰিয়নিত সংৰক্ষিত বনাঞ্চল উচ্চন কৰি নগাৰ অবাধ বেদখল। অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আদাচুৰ। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ ভয়াৱহ আগ্ৰাসন। দিছৈভেলী সংৰক্ষিত বনাঞ্চলৰ সেউজ বনভূমি উচ্চন কৰি নগাই পকীপথ ঘৰদুৱাৰ নিৰ্মাণ কৰাৰ লগতে ৰবৰৰ বাগিচা তামোলৰ বাৰী পাতি গজগজীয়া হৈ বহিছে। ইয়াৰ পাছতো চৰম নিৰ্বিকাৰ হৈ বহি আছে অসম চৰকাৰ প্ৰশাসন। ইফালে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ এটা সজাতি দলে দিছৈভেলী বনাঞ্চলৰ নগাৰ বেদখল পৰিদৰ্শন কৰি শীঘ্ৰেই অসমৰ ভূমিত নগাৰ বেদখল বন্ধ কৰাৰ দাবী জনাইছে। অন্যথা শীঘ্ৰে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিছে আদাচুৱে। জাতি মাটি ভেটি ৰক্ষা কৰা চৰকাৰখন যিহেতু আছে, আমি তেওঁলোকক পোনপটীয়াকৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। ইয়াত ইতিমধ্যে মাটি অসমৰ ভূমি ইতিমধ্যে নগাৰ বেদখললৈ গ'লেই নাই, বাকী নাই। তেওঁলোকে ইয়াত দিন দুপৰতে আহি জ্বলাই এই নাতিদূৰত আপোনাৰ যিটো আমাৰ বিট অফিচাৰ আছে, আমাৰ ফৰেষ্টৰ যিটো অফিচাৰ আছে, যিটো কেম্প আছে, তেওঁলোকে আহি পিনি ইয়াত কিয় ইয়াত ব্যৱস্থা গ্ৰহণ কৰে? তেওঁলোকে আমি জনামতে তেওঁলোকে যিখিনি ৰিপৰ্ট দিব লাগে দিছে, কিন্তু উচ্চপদস্থ বিষয়া যিসকল জিলা বিষয়া আছে, আচলতে ফৰেষ্ট আমাৰ যি হ'ল উচ্চপদস্থ বিষয়া আছে, তেওঁলোকে কেৱল এচি ৰুমৰ ভিতৰত সোমাই পিনি থাকিব নেকি? ইয়াত ইতিমধ্যে মাটি জ্বলাই কৰি শেষ কৰিলে, চাহ বাগানৰ আপোনাৰ ৰবৰ প্লেণ্টেশ্যন কৰিছে। এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ, অতি সোনকালে যদি জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমাৰ যিসমূহ নাগালেণ্ড পথ আছে, অসমৰ পৰা যিখিনি নাগালেণ্ড যোৱা পথ আছে, আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। সেয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক, আমি কিন্তু সদৌ টাইমছত আমি সকীয়াই দিছোঁ। আহ্বান অনুৰোধ বহুত জনালোঁ। গতিকে আমি এতিয়া সকীয়াই দিব বিচাৰিছোঁ জিলা প্ৰশাসনৰ লগতে আমি ৰাজ্য চৰকাৰক, আপোনালোকে অতি শীঘ্ৰে আহি ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। আমি স্থায়ী সমাধান বিচাৰিছোঁ, অতি শীঘ্ৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। টাই আহোম ছাত্ৰ সন্থাই বিগত সময়ত এই বিষয়বোৰ সংক্ৰান্তত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে, অসম চৰকাৰক জনাইছে, বন বিভাগক জনাইছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আজি অসমৰ ভূমিত নগাই ৰাবাৰ বাগান পাতিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। আমি এই বিষয়খিনিত বিগত সময়ত বিভিন্ন ধৰণে আমি দাবী উপস্থাপন কৰি আহিছোঁ, কিন্তু অসম চৰকাৰৰ বন বিভাগৰ চৰম গাফিলতিৰ কাৰণে আচলতে এই যি অসমৰ ভূমি দিনক দিনে বেদখল হৈ আহিছে আৰু আজিৰ তাৰিখত ই 90% বেদখল ইতিমধ্যেই সম্পূৰ্ণ কৰিছে। গতিকে আমি সময় থাকোঁতে অসম চৰকাৰক এই বিষয়বোৰত জৰুৰী হস্তক্ষেপ কামনা কৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ কামনা কৰিছোঁ, আৰু এই যিখিনি বিবাদমান বিষয়খিনি জৰুৰীভাৱে নিষ্পত্তি কৰিবৰ কাৰণে আমি টাই আহোম ছাত্ৰ সন্থাৰ পৰা দাবী জনাওঁ। অতি দুৰ্ভাগ্যজনক কথা। আজি আমি প্ৰথমেই ক'ব বিচাৰিম যে অসম চৰকাৰখনৰ ভয়াতু চৰকাৰ। তেওঁলোকে নগালৈ ভয় কৰে নেকি? আমি ভাবিবলৈ বাধ্য। তেওঁলোকে আজি দেখিছে, আজি যি দিছৈভেলী যি সংৰক্ষিত বনাঞ্চল আছে, 90%তকৈ বেছি আজি নগাই বেদখল কৰিছে অসমৰ ভূমিত। অসম চৰকাৰ প্ৰশাসনে কি কৰি আছে? তেওঁলোকে আজিলৈকে কোনোদিনে আহি পিনি ইয়াৰ ঘটনা কোনোদিন বুজ নললে, কোনোদিনে মীমাংসা হোৱাৰ এটা স্থায়ী সমাধানৰ তেওঁলোকে এটা বাট নুলিয়ালে। আমি ভাবিবলৈ বাধ্য, আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি বিগত সময়ছোৱাত বাৰম্বাৰ আমি অসম চৰকাৰ প্ৰশাসনৰ বিভিন্ন মাধ্যমৰ যোগেদি আমি এই ঘটনাৰ স্থায়ী সমাধানৰ বিষয়ে আমি তেওঁলোকক দাবী উত্থাপন কৰি আহিছোঁ, বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ। কিন্তু তৎসত্ত্বেও অসম চৰকাৰে আজিলৈকে কোনো পদক্ষেপ লোৱা দেখা নগ'ল। কেইদিনমানৰ আগতে আমাৰ 8জনমান ল'ৰাই আহি এই বনাঞ্চলখন চাফ চিকুণ কৰিছিলে, তেওঁলোকক ধৰি নি নগাই কিন্তু বন্দী কৰি ৰাখিছিলে। তেতিয়া অসম চৰকাৰে কি কৰি আছিলে? এই আমাৰ ল'ৰাকেইটাক মুকলাই আনিবলৈ তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? আজি আমি পোনপ্ৰথমে প্ৰশ্ন কৰিছোঁ অসম চৰকাৰক যে আপোনালোক ভয়াতুৰ চৰকাৰ, আপোনালোকে নগাই গুলি ফুটিলে আপোনালোকে ভয় কৰে, উভতি দৌৰে, সেয়ে আপোনালোকৰ চৰিত্ৰ। কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থায়ী সমাধানৰ বাবে এই সীমান্তৱৰ্তী অঞ্চলৰ যিসকলৰ লোকৰ জীৱন জীৱিকা আৰু সম্পত্তিৰ প্ৰতি যি মানে সংশয় আহি পৰিছে, তাক তেওঁ নিৰ্মূল কৰক। আৰু তেওঁ চৰকাৰ প্ৰশাসনে কি এইটো বিচাৰিছে নেকি যে নগা আৰু সংঘাতৰ মাজত নিৰীহ লোকৰ জীৱন যোৱাটো বিচাৰিছে নেকি? যদি বিচাৰিছে তেতিয়াহ'লে সদৌ টাই আহোম ছাত্ৰ সন্থাই হাতপতি বহি নাথাকে, নগাৰ বিৰুদ্ধে যুদ্ধ হ'ব, আৰু নগাৰ বিৰুদ্ধে পথ অৱৰোধ হ'ব, অৰ্থনৈতিক অৱৰোধ কৰাৰ কাৰ্যসূচী ল'বলৈ আমি কিন্তু বাধ্য হ'ম। অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘটনাৰ মীমাংসা কৰিব বুলি আমি দাবী জনাওঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।